হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কালি বিহুত কি খালে, আমি কি খালোঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব দেই। আপোনালোকে আৰু কি কি খালেনো আমাকো জনাব। আমাৰ বাৰু পিঠা খাবলৈ নাপালোঁ, কাৰণ আমাৰ অলপ অসুবিধা হৈ আছিলে। সেয়েহে আপোনালোকৰ ভিডিঅ'বিলাককে চালোঁ, পিঠা কোনে কেনেধৰণে বনাইছে, আৰু বহুত ভাল ভাল ধৰণে পিঠা বনাইছে। বহুত খাবলৈও মন গৈছে, ইচ্ছা কৰিছোঁ, কিন্তু কি কৰিম, খাবলৈ মন গ'লেও এইবছৰ পিঠা খাবলৈ নাপালোঁ। আৰু কেইদিনমানৰ পিছতো আমাৰো বাৰু পিঠা খুন্দি খাম, কিন্তু এইকেইদিনত বিহু বুলি পিঠা খাবলৈ নাপালোঁ। মনটো বহুত বেয়া লাগি আছে। পিঠা খাবলৈ নাপালে বিহু বিহু জানো নালাগে। আৰু কি কৰিম, আৰু খাবলৈ নাপালোঁ। আৰু লাড়ু পিঠা বহুত আশা আছিলে, কিন্তু গছত নাৰিকল লাগি আছে, লাড়ু বনাবলৈ নাপালোঁ, পিঠাও খুন্দিব নাপালোঁ। কিন্তু পিঠা আৰু লাড়ু পিছত বনাই নিশ্চয় খাম। আৰু বিহুতনো কি খালোঁ আপোনালোককো দেখুৱাই আছোঁ। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এয়া দেখিছেনে, ঘৰৰে হাঁহৰ মাংস মানুহজনে এয়া চাফ চিকুণ কৰি কাটি দিলে। আৰু এয়া ছাইডতে জলকীয়া ভাজি বনাবৰ কাৰণে এখন প্লেটতে এয়া ৰাখি থোৱা আছে। আৰু এয়া মাংস এয়া ভাজি বনাবৰ কাৰণে। আৰু মই এয়া জলকীয়া ভাজি বনাবৰ কাৰণে গাজ লৈছিলোঁ। আৰু এয়া দেখিছেনে, গাজবিলাক ধুনীয়াকৈ মিহি মিহিকৈ পাতলকৈ কাটি ল'লোঁ। আপোনালোকে বাৰু জ্বলা ভাজিত মাংসত যিহতে মিক্স কৰি গাজ কিহত খাই ভাল পায় জনাব দেই। আমাৰ আজি জলকীয়া ভাজিত গাজ লৈছোঁ। আৰু এয়া দেখিছেনে, মই কাষৰতে এয়া মাংস ধুনীয়াকৈ ভাজি আছোঁ। আৰু এইখিনি মাংসখিনি মোৰ এতিয়া আধা ভজা হৈ গৈছে, ধুনীয়াকৈ ফুটি আছে, দেখিছেনে। আৰু এয়া মোৰ মাংস ধুনীয়াকৈ বনাই আছোঁ। কালাৰটো দেখিছেনে, ধুনীয়াই উঠিছে বাৰু। তথাপিতো যিমান ধুনীয়াকৈ বনাব লাগে ইমানো ধুনীয়াকৈ বনাব নাজানো আৰু দেই। যিমান পাৰিছোঁ সিমানেই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছেনে, মই মাংসত বেলেগ বস্তু একো ব্যৱহাৰ নকৰোঁ, অকল আলু দিম। আৰু এয়া দেখিছেনে, আলুখিনি দি ধুনীয়াকৈ মই মিক্স কৰি এয়া সানি লৈছোঁ। আৰু মাংসখিনি ধুনীয়াকৈ এয়া মই লৰাই দিছোঁ। বৰ বেছি জোলো নকৰোঁ, বৰ বেছি ডাঠো নকৰোঁ, গ্ৰেভি টাইপতে ৰাখিম মাংসখিনি। আৰু ছাইডতে দেখিছেনে, এয়া মোৰ জলকীয়া ভাজি এয়া বনাই আছোঁ, গাজ জলকীয়া ভাজি। আৰু ভোট জলকীয়া দি দিছোঁ ইয়াতে 3টামান। এয়া দেখিছেনে, ধুনীয়াকৈ মই মাংস জলকীয়া ভাজি এয়া হৈয়ে গৈছে। আৰু দেখিছেনে, ধুনীয়াকৈ মোৰ মাংস জলকীয়া ভাজি ৰেডি হৈ গ'ল। আৰু দেখিছেনে, মই এইপিনে ভাত বাঢ়ি ল'লোঁ, এয়া জলকীয়া ভাজি গাজৰ সৈতে। আৰু এইপিনে লৈছোঁ এটা বাতিত মাংস আৰু আলু। আৰু এইপিনে ছাইডতে লৈছোঁ মাছ আৰু গাজ। আজিলৈ ভিডিঅ'টি ইমানেই। বাই বাই।